নমস্কাৰ এই মুহূৰ্তে জনাইছোঁ সময়ৰ লগতে বাৰটো কেইবাটাও প্ৰান্তৰ ডাঙৰ খবৰ এনেদৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে মই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়াগলৈ আৰু ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে মনোযোগেৰে চাই যাব কোনো স্কিপ নকৰাকৈ আৰু কমেণ্টত লিখি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়া হ'ব ইহঁতৰ ফাঁচি নিশ্চিত শ্যাম কানু সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি গোস্বামীৰ ফাঁচি নিশ্চিত সিদ্ধাৰ্থ শ্যাম কানু অমৃত প্ৰভা আৰু শেখৰ বিপদত নিশ্চিত 2 আগষ্ট হ'লে ফাঁচি দিয়া হ'ব শ্যাম কানুক 4জন বিৰুদ্ধে BSNৰ 103 ধাৰা আৰোপ সিদ্ধাৰ্থ শ্যাম কানু অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী বিপদত নিশ্চিত ফাঁচি হ'ব ইহঁতৰ ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে লগতে ফাইনৰ বিধানো আছে 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে লগতে ফাইনৰ বিধানো আছে এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS culpable homicide not amounting to murder এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে আৰু দুজন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে সেই PS দুজনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে ইণ্টেনশ্যন অফ দ্য লেজিসলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰাইল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰক যিহেতু এই চাৰ্জশ্বিটখন অতি বৃহৎকায় ইয়াত নিশ্চিতভাৱে প্ৰতিজন ভাৰতীয় নাগৰিকে চাৰ্জশ্বিটৰ প্ৰতিলিপিৰ বাবে আবেদন কৰিব পাৰাততো কোনো বাধা থাকিব নোৱাৰে খালি বিধান আছে যি বিধানৰ জৰিয়তে এই চাৰ্জশ্বিটৰ কপি ব্যক্তিয়ে বিচাৰিলে তেওঁক দিব পৰা যায় নে নাযায় তাৰ প্ৰতিলিপি এই বিধানত লিপিবদ্ধ আকাৰত আছে গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ তাত লিপিবদ্ধ আকাৰত আছে যে এজন ব্যক্তি তেওঁ যদি এই গোচৰটোৰ লগত কোনো সম্পৰ্কই নাই তেনেহ'লে তেওঁ কপি দিয়াৰ পৰা যি জুডিচিয়েল অফিচাৰৰ এখতিয়াৰৰ ভিতৰতে কপি দিয়াৰ দায়িত্বটো আছে বা তেওঁ তাৰ তত্ত্বাৱধান কৰে সাধাৰণতে এনে ব্যক্তিক কপি দিয়াৰ পৰা বাৰণ কৰা হয় কিন্তু এনে ব্যক্তিয়েও কপি পাব পাৰে যদিহে তেওঁ গুড কজ বুলি গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত লিপিবদ্ধ আকাৰত আছে এজন ষ্ট্ৰেঞ্জাৰে যদি কপি